নমস্কাৰ সি টেটৰ আৰু আসাম টেটৰ ক্লাছ চলি আছে আমাৰ সকলোৱে গম পাইছে যে পৰীক্ষা ডিসেম্বৰত হ'ব কিন্তু এতিয়ালৈকে আপডেট অহা নাই সেইকাৰণে বহুতে হয়তো অকমান টেনচনত আছে যে পৰীক্ষাৰ নটিফিকেশন আহিব নে নাহে ডিসেম্বৰত পৰীক্ষা হ'ব নে নহয় আপোনালোক 100% নিশ্চিত থাকক যে 2025 চনৰ ডিসেম্বৰ মাহত সিটেট অনুষ্ঠিত হ'বই আৰু আসাম টেট জিটিপিজিটি কথাও শুনি আছো এই পৰীক্ষাও সোনকালে হোৱাৰ সম্ভাৱনা আছে সেইকাৰণে পঢ়া কোনো ঢিলা নকৰিব পঢ়া একদম কন্টিনিউ ৰাখক যদি কন্টিনিউ নাৰাখে বহুত বেছি দিগদাৰ হ'ব আপোনালোকৰ তো সিটেটৰ আমাৰ ক্লাছসমূহ চলি আছে আৰু এটা মই ভাবিলো ইম্পৰ্টেন্ট ক্লাছ আপোনালোকলৈ আগবঢ়াই দিওঁ এনসিআৰটি যেটো সেশন আমাৰ হেতু চলি আছে ধুনিয়াকৈ আপোনালোক সকলোৱে ক্লাছসমূহ চাওক যদি বুজি নাপায় মোক ক'ব আপোনালোকে আৰু বুজি পাবই লাগিব 100% বহুত কষ্টৰে এটা ক্লাছ ৰেডি কৰা হয় কাৰণ মই এটো গ্যাৰান্টি দিও আপোনালোকক যে অসমৰ আটাইবোৰ ইউটিউব চেনেল আপোনালোকে চাই হওক তাৰ পৰা আহি পেলাই মোৰ কোৰ্স কিনি পঢ়ি আৰু বহুত মানুহৰ কমেন্ট বিলাক চাব আপুনি যে কোনে কোনটো ভিডিঅ'ত কি কমেন্ট দিছে যে কাৰ পেজ কোৰ্সতকে এয়াৰ ফ্ৰী ভিডিঅ' কিমান ভাল আপুনি তাত ডিসাইড কৰিব মোৰ ক'ব লগা একো নাই কাৰণ সকলোৰে কষ্ট পইচা সেইকাৰণে এটা ভিডিঅ' বা এটা চেনেলৰ এটা কোৰ্স কিনাৰ আগত তাৰ 10টা 15টা ভিডিঅ' চাওক 2-5টা আপুনি পিডিএফ তেওঁলোকৰ পৰা লওক চাই পেলাই আপোনালোকে কোৰ্স কিনক সকলোৰে কষ্ট পইচা মই কোৱা নাই আপুনি মোৰে কোৰ্স কিনক কিন্তু সকলোবিলাক চাই শেষত মোৰ কোৰ্সটো লবহি লাগিব আপোনালোকে এটো মোৰ নিজৰ বিশ্বাস অভাৰ বিশ্বাস নহয় বিশ্বাস সিটেট ডিসেম্বৰ পৰীক্ষা হ'ব 100% কনফাৰ্ম আৰু আজি আমি কৰিব গৈ আছো এসএসটি এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ ফ্ৰম ক্লাছ 8 ঠিক আছে ক্লাছ 8 ৰ পৰা আমি এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ পঢ়িব গৈ আছো যেটো চেপ্টাৰৰ নাম হৈছে আন্ডাৰষ্টেণ্ডিং সেকুলাৰিজম ধৰ্ম নিৰপেক্ষতা বিষয় আমি বুজিব গৈ আছো যে ধৰ্ম নিৰপেক্ষতা কি হয় ধৰ্ম নিৰপেক্ষতা সকলোৱে জানো যদিও আমি পঢ়িবতো লাগিব ইয়াত গুৰুত্বপূৰ্ণ কিছুমান পইণ্টছ সোমাই থাকে টিচাৰজন দৰকাৰ হয় গাইডেন্সৰ কাৰণে সকলোৱে আগৰ পৰা পঢ়ি আছে পৰীক্ষা দি আছে কিন্তু এবাৰ লাগকচোন ভালকে যদি হৈ যায় কি ভাল হয় নাই তো সেইকাৰণে আমি ধৰ্ম নিৰপেক্ষতা যেটো চেপ্টাৰ আন্ডাৰষ্টেণ্ডিং কৰি মানে বুজিম মানে বুজনি লম যে ধৰ্ম নিৰপেক্ষতা কি হয় কেনেকৈ আহিলে কিয় মানে দৰকাৰ হয় গোটেই কথাখিনি তন্নতন্নক আলোচনা কৰিম আৰু পিডিএফ টো আপুনি পাই যাব আমাৰ এটো ফোন নাম্বাৰ দিয়া হৈছে যদি কোৰ্স লাগে এতিয়া নহয় ভিডিওটো চাই লওক শেষত ক'ব কোৰ্সটো লাগে নালাগে ঠিক আছে আহক আমি আৰম্ভ কৰিছো প্ৰথম কথা আপোনাক ইমাজিন কৰিব দিয়া হৈছে চাওক ধৰ্ম নিৰপেক্ষতা বুলি ক'লে আপোনালোকে কিমান বুজি পাইছে মই জানো মানে আগতে আপোনাৰ পঢ়িছে যেহেতু তো সেইকাৰণে মই আকৌ এবাৰ মোৰ ফালৰ পৰা মানে ইন্ট্ৰোডাকচনটো ক'ব খুজিছো ধৰ্ম নিৰপেক্ষতা মানে হ'ল কোনো ধৰ্মক আমি কিনিম স্বীকৃতি দিব নোৱাৰিম সেইখন দেশ যিখন দেশত সকলো ধৰ্ম সমান সকলো ধৰ্মক ইকুৱেলি ট্ৰিট কৰা হয় সেইখন দেশক আপোনাৰ সেকুলাৰ কান্ট্ৰি বুলি কোৱা হয় মানে ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয় যেনে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ এই ধৰ্ম নিৰপেক্ষ অৰিজিনেশন কেনেকুৱা কি কথা কিয় লাগে ষ্টেট আৰু ধৰ্মৰ মাজৰ সম্পৰ্ক কেনেকুৱা গোটেইখিনি আমি আলোচনা কৰিম ধৰ্মৰ অধিকাৰৰ কথা আমি আলোচনা কৰিম সো এইটোৰ সিবিএসই আন্ডাৰত থকা আমাৰ যেটো পাঠ্যক্ৰম এখিনি বহুত বেছি ইম্পৰ্টেন্ট সিটেটৰ কাৰণে পেপাৰটো আপুনি দিব গৈ আছে সোশ্যাল সায়েন্সৰ যদি বহুত বেছি গুৰুত্বপূৰ্ণ আপোনাৰ কাৰণে ক্লাছ হ'বলৈ গৈ আছে প্ৰথম কথা ইমেজিন কৰিব দিছে আপোনাক যে মই অসমীয়াটো দিছো দে চিন্তা কৰিব নালাগে ইমেজিন yourself as a hindu or muslim আপুনি এজন নিজকে হিন্দু বা মুসলিম বুলি ভাবি লওক আৰু ভাবি পেলাই আপুনি আছে ক'ত গম পাই না আপুনি ইউএছ আছে বুলি ভাবক কিয় কৈছে গম পাব কাৰণ ইউএছএ কি হয় মোস্টলি খ্ৰীষ্টিয়ান পপুলেশন আছে কাৰণ তাত তোমাৰ কি হয় ফান্ডামেন্টালিজম ইজ ভেৰি পাৱাৰফুল ফৰ খ্ৰীষ্টিয়ানিজম তাৰ মানে খ্ৰীষ্টিয়ান মানুহৰ কি হয় তাত ডমিনেন্ট আছে বা খ্ৰীষ্টিয়ান মানুহৰ তাৰ মেজৰিটি আছে তো ইউএছএ মেজৰিটি পিপল কি হয় মেজৰিটি কি হয় আপোনাৰ খ্ৰীষ্টিয়ানিটি তো খ্ৰীষ্টিয়ান ধৰ্ম কি মেজৰিটি তাৰ মানে আপুনি যদি হিন্দু বা মুছলমান হয় তেতিয়াহলে আপুনি মাইনৰিটিত পৰিব আৰু আপুনি ভাৰতৰ পৰা গৈছে তাত থাকিবৰ কাৰণে আৰু এতিয়া কথাটো কি হ'ল যে সাপোজ দ্যাট ডেসপাইট বিং এ ইউএছ সিটিজেন নো ওয়ান ইজ উইলিং টু ৰেন্ট देयर হাউস টু ইউ ধৰিলে আপুনি আমেৰিকাৰ মানুহ হয় ঠিক আছে আপুনি আমেৰিকাত থাকে ঘৰ আপোনাৰ আমেৰিকাত কিন্তু আপোনাক কোনো ঘৰ থাকিবলৈ দিয়া নাই কাৰণ কি আপুনি খ্ৰীষ্টিয়ান নহয় আপুনি মুছলিম হয় তাৰ মানে আপুনি ইয়াৰ পৰা কি বুজিলে what if you decide তেতিয়া আপুনি কি কৰিব তো কমপ্লেইন এগেইনষ্ট দিস ডিসক্ৰিমিনেশন এন্ড we are told to go back to India নে আপুনি ভাৰতলৈ গুচি আহিব তাৰ মানে ভাৰতখনৰ আহিলে আপুনি জায়গা পাব আপুনি হিন্দু হওক খ্ৰীষ্টিয়ান হওক মুছলমান হওক কোনো কথা নাই আপোনাক কোনো বাধা দিব নোৱাৰে ডিসক্ৰিমিনেট কৰিব নোৱাৰে ঠিক আছে তাৰ মানে এইটো অৰ্থ যে আমেৰিকা এখন আপোনাৰ কি হয় মুছলমান বা হিন্দু কাৰণে নহয় তাৰ মানে মই এটো ক'ব খুজিছো যে তাত ডমিনেন্স কি হয় খ্ৰীষ্টিয়ান তাৰ মানে মেজৰিটি তাত খ্ৰীষ্টিয়ানিটি মেজৰিটি আৰু মাইনৰিটি অৰ্থটো হ'ল যে মানে মেজৰিটি মানে বেছি সংখ্যক মানুহ থাকিলে হ'ল হেতু গ্ৰুপ মানে কি হ'ব মেজৰিটি হ'ব যদি তাত এটা বেলেগ ধৰ্মৰ কম সংখ্যক লোক থাকে হেতু হ'ব মাইনৰিটিত পৰি যাব
একদম সাধাৰণ কথা ক্লিয়াৰলি মই আপোনাক কথাটো ক'লো তাৰপৰা মই উদাহৰণ দিলোঁ মই এক্সাম্পল দিলোঁ যে আমেৰিকাৰ তুলনাত ভাৰত কি ইণ্ডিয়া যে এখন কি হয় আপোনাৰ সেকুলাৰ কাণ্ট্ৰি তাৰ ইয়াৰ অৰ্থটো ইয়াত ওলালে যে ভাৰতলৈ আহিলে মানে আপোনাৰ কাৰণে থাকিবলৈ মেলিবলৈ জেগা হ'ব আৰু যদি আমি এক্সাম্পল চাব যাওঁ যেনেকৈ শ্ৰীলংকা বুদ্ধিজম ইজ দ্য ষ্টেট ৰিলিজন এণ্ড দেয়াৰ ফলোৱাৰ সিনহালিজ ডমিনেট দ্য আদাৰ ৰিলিজিয়াছ গ্ৰুপ চাব তো বুদ্ধিজম তাহাঁতৰ কি হয় বোলে ষ্টেট ৰিলিজন হয় কিন্তু আমাৰ ভাৰতত কোনো ধৰণৰ ষ্টেট ৰিলিজন নাই ৰাজ্যিক ধৰ্ম বা আপোনাৰ নেশ্যনেল ধৰ্ম নাই ইয়াত আকৌ ষ্টেট শব্দটো আপোনাৰ নেশ্যন বুজায় ইয়াত আকৌ আপোনাৰ নেশ্যন বুজায় বা আপোনাৰ কি বুজায় কাণ্ট্ৰি বুজায় কি বুজায় ক'লো মই কাণ্ট্ৰি বুজায় ঠিক আছে অলিটিত প্ৰায়বিলাক জেগাত আপুনি যদি ষ্টেট পায় প্ৰায়বিলাক জেগাত আপোনাৰ কি বুজাবই দেশ বুজাব তো শ্ৰীলংকাত বুদ্ধিজম আছে আৰু বুদ্ধিজম ফ'ল' কৰা লোকসকলক আমি সিনহালিজ বুলি কওঁ আৰু এই সিনহালীসকলে কৰে আদাৰ যিবিলাক ৰিলিজিয়াছ গ্ৰুপ হয় সেইবিলাক ডমিনেট কৰে কিয় কাৰণ সেইবিলাক মাইনৰিটি হয় আদাৰ ৰিলিজিয়াছ গ্ৰুপবিলাক কি হয় আপোনাৰ মাইনৰিটি আছে আৰু মাইনৰিটি মানে মই ক'লোঁ আপোনাৰ যে কম সংখ্যালঘু বুলি কোৱা যায় যে সেই সংখ্যালঘু বেলেগ ধৰ্ম আছে আৰু বেলেগ ধৰ্মৰ ওপৰত কি কৰে শ্ৰীলংকাৰ এই সিনহালীসকলে কি কৰে আপোনাৰ ডমিনেট কৰে কাৰণটো কি গম পালে এতিয়া কাৰণ ষ্টেট ৰিলিজন তো ষ্টেট ৰিলিজন যেতিয়া দিয়া যাব এখন দেশৰ যেতিয়া এটা ধৰ্মক মেইন ধৰ্ম বুলি কৈ দিয়া যাব সেই ধৰ্ম যিসকল পূজাৰী হ'ব বা সেই ধৰ্মৰ যেতিয়া আপোনাৰ ষ্টেটৰ মুৰব্বী কেইজন যদি সেই ধৰ্মৰ পৰা বিলং কৰিব আৰু সেই ধৰ্মৰ পৰা তেওঁলোকে বাহিৰৰ বা বেলেগ ধৰ্মক কেতিয়াবা ছাপোৰ্ট কৰিবনে নকৰিব কাৰণ এখন ষ্টেট কি হৈ গ'ল আপোনাৰ ৰিলিজন বেছ হৈ গ'ল ঠিক আছে তো সেইকাৰণে কি হয় সেকুলাৰ শব্দটোৰ অৰ্থ মই উলিয়াবলৈ গৈ আছোঁ যে বহুত বেছি ইম্পৰ্টেণ্ট হয় জাৰ্মানী উদাহৰণ চাব আপুনি পাৰ্চিকিউশ্যন অফ মিলিয়ন অফ জিউজ ডিউৰিং হিটলাৰৰ সময়ত তো হিটলাৰৰ শাসনৰ সময়ত আপোনাৰ কি হৈছিলে জিউসকলক কি হৈছিলে বহুত অত্যাচাৰ কৰা গৈছিলে তো এইবিলাক কি এইবিলাক ধৰ্ম নিৰপেক্ষ উদাহৰণ সমূলি হ'ব নোৱাৰে সেইবিলাক এটা ধৰ্ম বা মানে ধৰ্ম সিহঁতক মানে ষ্টেটখনত ধৰ্মক মানে ওপৰত ৰাখি পেলাই তাহাঁতে কি কৰিছিলে কাম কৰিছিলে এটা বা দুটা মেজৰিটি ধৰ্ম বাহিৰে বাকীসকলে কি হয় তাত টৰ্চাৰৰ সন্মুখীন বা অত্যাচাৰৰ সন্মুখীন হ'ব লগা হৈছিলে ইজৰাইলৰ কাহিনী একে জিউ ষ্টেট অফ ইজৰাইল ডিছক্ৰিমিনেট দ্য মুছলিম এণ্ড খ্ৰীষ্টান ৰিলিজিয়াছ মাইনৰিটিজ ভেৰি বেডলি তাত আকৌ আপোনাৰ জিউছখিনি আপোনাৰ কি সংখ্যা গুৰু ডমিনেণ্ট হয়নে তাহাঁতে কাক কৰে মুছলিম আৰু খ্ৰীষ্টিয়ানক কৰে তাহাঁতে কি হয় মাইনৰিটি হয় বহুত কম আছিলে তো এইবিলাক আমি কিছুমান দেশৰ উদাহৰণ লৈ আছোঁ আপোনাৰ যদি পটককৈ দি দিয়ে যে এনেকুৱা এখন দেশৰ নাম কওক বা অপশ্যন থাকিব তাত ইণ্ডিয়াও থাকিব যে তলৰ কোনখন সেকুলাৰ কাণ্ট্ৰি নহয় তো তেতিয়া আপোনাক কামত দিব অকল চিটেড বুলিয়ে নহয় এই ভিডিঅ'টো এই ক্লাছখিনি বহুত বেছি ইম্পৰ্টেণ্ট ফাউণ্ডেশ্যন কোৰ্চ হয় সকলো পৰীক্ষাৰ কাৰণে উপযোগী হয় চাউদি আৰবিয়া নন মুছলিম আৰ নট এলাউড টু বিল্ড এ টেম্পল অৰ চাৰ্চ এটচেট্ৰা তাত যদি আপুনি মুছলিম নহয় আপুনি টেম্পল বা বেলেগ আপুনি চাৰ্চ বনাবলৈ আপুনি অধিকাৰ নাপায় নৰ কেন দে ডু দেয়াৰ প্ৰেয়াৰ ইন পাব্লিক প্লেচ আপুনি মুকলিকৈ পাব্লিক জেগাত আপুনি প্ৰাৰ্থনাও কৰিব নোৱাৰিব কাৰণ কি আপোনাৰ তাত ধৰ্মৰ আপোনাৰ তাত অস্তিত্ব নাই কাৰণ সেইখন ধৰ্ম হৈ গ'ল আপোনাৰ মুছলিম ধৰ্ম অৰিজিনেট মানে বেছ কৰিব কি মুছলিম ধৰ্মত তাৰমানে তো এতিয়া আমি এইখিনি চাই বুজি পালোঁ যে আচ্ছা তো মানে যদি আমি বেলেগ ধৰ্মৰ হয় তেতিয়া আমি এনেকুৱা দেশবিলাকত আমাৰ শান্তি নাই বা এনেকুৱা দেশবিলাকত আমাৰ অধিকাৰ নাই আমি নিজৰ ধৰ্মক ফ'ল' কৰিবৰ কাৰণে তাৰমানে সেই তেনেকুৱা দেশত আমি থাকি ভাল নাপাম তাৰমানে আল্টিমেটলি তেনেকুৱা দেশ আমাৰ কাৰণে নহয় হয়নে তো সেইকাৰণে ইণ্ডিয়াই কি কৰিলে এইবিলাক সকলোবিলাক ভাবি মেলি ইণ্ডিয়াই কি কৰিলে আপোনাৰ সেকুলাৰিজিম এডেপ্ট কৰিলে সেকুলাৰিজিম কি সেকুলাৰিজিম মানে হ'ল ৰিলিজিয়াছ ফ্ৰীডম ফৰ অল ধাৰ্মিক অধিকাৰ দিব লাগিব সকলোকে যি ধৰ্মৰে তেওঁ নহওক কিয় তেওঁ যি ধৰ্ম নহওক তেওঁ ধাৰ্মিক অধিকাৰ আমি দিওঁ সেইকাৰণে ভাৰতখনক ইমান মানুহ মিলা প্ৰীতি এতিয়া জুবিনদাৰ মানে হেৰি হওঁতে নাইকিয়া হওঁতে বুলি ক'ব নোৱাৰোঁ মানে একচুৱেলি কিন্তু যিটো হৈ গ'ল মানে বিয়োগ হৈ গ'ল জুবিনদাৰ সেই সময়ত দেখিলেনে সকলো মানুহ কেনেকৈ সেই যে ভিৰটোত এই এজন ইউটিউবাৰে কোৱাৰ দৰে তাত কোনেও সোধা নাছিলে তুমি কি জাতি তাত কোনেও সোধা নাছিলে কি কাৰণে আহিছে কোনো কাৰণত কথা পতাই একো উদ্দেশ্য নাই উদ্দেশ্য জুবিনদা হয়নে তো এই সেকুলাৰিজিম কিমান ইম্পৰ্টেণ্ট সেকুলাৰিজিমে কিমান ধুনীয়া বান্ধোন এটা দিব পাৰে তো পলিটি বা টিভিটোৰ বাহিৰে সকলোতে শান্তি আপুনি টিভিটো খোলাৰ লগে লগে দেখিব ভগৱান ইমান সমস্যা দেশখনত ৰাজ্যখনত ইমান সমস্যা আমুকে আমুকটো কৈছে আমুকটো তামুকটো কৈছে বাপৰে ইমান প্ৰব্লেম টিভিটো বন্ধ কৰি দিয়ক জয় শ্ৰী আল্লাহ সব চলি আছে ধুনীয়াকৈ হয়নে তো সেইটোৱে কথা যে সেকুলাৰিজিম বহুত বেছি ইম্পৰ্টেণ্ট টু এচিভ দিছ গ'ল আৰু এই গ'ল পাবৰ কাৰণে দ্য ষ্ট্ৰেটেজি অফ ছেপাৰেটিং পাৱাৰ অফ ৰিলিজন ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট আৰু এই সেকুলাৰিজিম হ'বৰ কাৰণে অৰ্থাৎ সকলো ধৰ্মকে সমান অধিকাৰ দিবৰ কাৰণে এটা কিন্তু বুদ্ধি লগাব লাগিব সেই বুদ্ধিটো কি বোলে এই যে পাৱাৰ অফ ৰিলিজন ধৰ্মীয় যিটো অধিকাৰ এই ধৰ্মক আমি ষ্টেটৰ পৰা পৃথক কৰিব লাগিব ধৰ্মক আমি ষ্টেটৰ পৰা পৃথক কৰিব লাগিব ছাৰ বুজি নাপালোঁ আকৌ এবাৰ কওক মই ক'লোঁ যে ৰিলিজন
ৰিলিজন কি হয় মই ক'লো RELIGION ৰিলিজন মানে ধৰ্ম হয়নে তো ধৰ্ম আগতে কি আছিলে ধৰ্ম গুৰুসকলেই শাসন কৰিছিলে মানে তেওঁলোকে পাৱাৰত আছিলে স্যাৰ কি পাৱাৰ ষ্টেটৰ পাৱাৰ মানে গম পাইছে যে মন্ত্ৰীবিলাক আছিলে ষ্টেটত ঠিক আছে মানে এখন দেশৰ তো তাহাঁতে মিলি পেলাই শাসন কৰিছিলে ৰুল কৰিছিলে তো যেতিয়া এনেকুৱা এটা সিচুৱেশ্যন হ'ব এই ৰিলিজনৰ যিবিলাক মানুহ তাহাঁতেতো পাৱাৰত আছে তো যিখিনি মাইনৰিটি হ'ব এইখন দেশত থকা এই মাইনৰিটিবিলাকৰ কিবা অৰ্থ থাকিবলৈ নাথাকে কাৰণ ইয়াত থকা ৰুলিং পাৰ্টি এই মাইনৰিটিবিলাক সদায় ডমিনেট কৰিব বা এওঁলোক কোনো ধৰণৰ ধৰ্মীয় অধিকাৰ দিয়াৰ পৰা বঞ্চিত ৰাখিব হয়নে তো সেইকাৰণে ক'লে যে যদি তুমি সকলো ধৰ্মকে সমান বুলি ভাবিব খোজা যদি তুমি সকলো ধৰ্মকে সম অধিকাৰ দিব খোজা তেতিয়াহ'লে তুমি প্ৰথমে কৰিবলগা কামটো হ'ল এই যে ৰিলিজনৰ যিটো পাৱাৰ ধৰ্মীয় যিটো পাৱাৰ এই ধৰ্মক কিন্তু তুমি পৃথক কৰিব লাগিব শাসনৰ পৰা তাৰমানে গভৰ্ণমেণ্টৰ পৰা তাৰমানে তুমি গভৰ্ণমেণ্টৰ পৰা এই গভৰ্ণমেণ্ট এটা বেলেগ বস্তু হ'ব লাগিব গভৰ্ণমেণ্ট তোমাৰ 5 বছৰ বা 10 বছৰ কাৰণে যি নহওক ঠিক আছে আহিব আৰু গভৰ্ণমেণ্টৰ লগত ধৰ্মৰ কোনো সম্পৰ্ক থাকিব নালাগিব তাৰমানে গভৰ্ণমেণ্টত যিকোনো মানুহ আহিব পাৰিব আৰু যিকোনো মানুহে তোমাৰ মাইনৰিটি হওক বা মেজৰিটি হওক কোনো কথা নাই হয়নে সকলোকে তেওঁলোকে সমান কাম কৰিব যদি তুমি একেজন মানুহকে যদি একেখিনি মানুহকে তুমি পাৱাৰটো ৰাখি দিয়া এই মানুহখিনিয়ে তোমাৰ কিন্তু তেওঁলোকৰ যিটো ধৰ্ম সংখ্যা গুৰুখিনিৰ ওপৰত তেওঁলোকে ফ'কাছ কৰিব মাইনৰিটি তেওঁলোকে ডিছক্ৰিমিনেট কৰিব ক্লিয়াৰ হৈ গ'ল তো তাৰমানে সকলো ধৰ্মই সমান অধিকাৰ পাবলৈ হ'লে আমি কৰিব লগা প্ৰথম কামটো হৈ গ'ল ৰিলিজনৰ যিটো ক্ষমতা সেইটো আমি ষ্টেটৰ পৰা পৃথক কৰিবই লাগিব ইণ্ডিয়া আমি বনাবই লাগিব হয়নে ইণ্ডিয়া আমি কি বনাবই লাগিব হিন্দুইজিম জৈনিজিম বুদ্ধিজিম শিখিজিম ইছলামিজিম হয়নে খ্ৰীষ্টিয়ানিটি আমি এইখিনি জানিব লাগিব এতিয়া কথা হ'ল ভাৰতীয় সংবিধানত কেতিয়া আহিলে এইবিলাক কথা ভাৰতীয় সংবিধানত প্ৰথমে প্ৰিএম্বল আছিলে আমি জানো মানে এতিয়াও আছে প্ৰিএম্বল মানে প্ৰস্তাৱনা তাৰ আৰু কি কৰা হ'ল 1976 তে 42nd বাৰ এমেণ্ডমেণ্ট কৰি পেলাই 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট ঠিক আছে কা মানে আকৌ তোমাৰ সিটিজেনশিপ নহয় আকৌ দেই 42nd এমেণ্ডমেণ্ট এক্ট মানে সিটিজেন এমেণ্ডমেণ্ট এক্ট দি পেলাই 1976 ত তিনটা ৱৰ্ড যোগ কৰা হ'ল মানে তাৰ এটা হ'ল আপোনাৰ সেকুলাৰিজম তাৰে এটা হ'ল সেকুলাৰিজম বা সেকুলাৰ শব্দটো জয়েন কৰা হ'ল সেকুলাৰ শব্দৰ অৰ্থ কি ধৰ্ম নিৰপেক্ষ কি হ'ব ধৰ্ম নিৰপেক্ষ আমি কোনো পক্ষত নাই ধৰ্ম কোনো পক্ষ নাথাকে ধৰ্ম নিৰপেক্ষ হ'ব তাৰ মানে নো ষ্টেট ৰিলিজন কোনো আমাৰ দেশৰ কি নাই ৰিলিজন নাথাকিব সকলো ধৰ্ম ইয়াত সমান হ'ব হয়নে তো এইটো আমি 1976 ত ললো ওকে ইন ইণ্ডিয়া কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানত প্ৰভিজন আছে ফাণ্ডামেণ্টেল ৰাইটৰ যি আমাৰ অধিকাৰবিলাক সংৰক্ষণ কৰে এগেইনষ্ট কাৰ বিৰুদ্ধে দ্য ষ্টেট পাৱাৰ এজ ৱেল এগেইনষ্ট দ্য টাইৰেনি অফ দ্য মেজৰিটি ৰাইট টু ফ্ৰীডম অফ ৰিলিজন এইটো এটা ধুনীয়া পইণ্ট কৈছে যে ভাৰতৰ সংবিধানত আমাৰ মৌলিক অধিকাৰ আছেনে আছে মৌলিক অধিকাৰ ক'ত আছে পাৰ্ট নাম্বাৰ ঠিক আছে আমাৰ ইণ্ডিয়ান পলিটি চলি আছে ধুনীয়াকৈ সকলো যদি চাইছে গম পাবই তো আমাৰ পলিটিত কি আছে আমাৰ আৰ্টিকল নম্বৰ 25 পৰা 28 ভিতৰত কি আছে ধৰ্ম অধিকাৰ আছে ৰাইট টু ৰিলিজন হয়নে ৰাইট টু ৰিলিজন আছে ৰাইট টু ধৰ্মীয় অধিকাৰ আছে এই ধৰ্মীয় অধিকাৰ কিয় দিয়া গ'ল ধৰ্মীয় অধিকাৰ যদি দিয়া নগ'লেহেঁতেন কি হ'লহেঁতেন তেতিয়া চাম এতিয়া তো তাইৰ যদি মেজৰিটি যদি মানুহ আহিলহেঁতেন যদি ষ্টেটত যদি মেজৰিটি লোক আহিলহেঁতেন শাসনত তেতিয়াহ'লে সেই মেজৰিটিসকলেতো আমাৰ ওপৰত ডমিনেট কৰিলেহেঁতেন নহ'ব তাৰ কাৰণে আমাৰ সংবিধান দিছে যে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন তোমালোকে ধৰ্ম পালন কৰা ধৰ্ম ফ'ল' কৰা তোমালোক অধিকাৰ দিয়া আছে ধৰ্মীয় অধিকাৰ বহুত ইম্পৰ্টেণ্ট এখন দেশত যিখন সেকুলাৰ হ'ব লাগিব হয়নে কাৰণ চোৱা ধৰ্ম অধিকাৰ মতে তুমি তোমাৰ ধৰ্ম সলনি কৰিব পাৰা তুমি যদি কাইলৈ ভাবিছা যে তোমাৰ ধৰ্মটো ভাল লগা নাই তুমি চেঞ্জ কৰিব পাৰা হয়নে তেতিয়া তোমাক কোনো বাধা দিব নোৱাৰিব যদি তুমি ধৰ্ম চেঞ্জ কৰিব নাই বিচৰা বলপূৰ্বকভাৱে কোনেও তোমাৰ ধৰ্ম চেঞ্জ কৰাব নোৱাৰিব কিমান ধুনীয়া অধিকাৰ আছে হয়নে তুমি কেতিয়াবা এদিন দুৰ্গা পূজাত তোমাৰ ৰাস্তাটো চৰকাৰী জেগাটো তোমাৰ পেণ্ডেল দি পেলাই পূজা পাতিবলৈ দিয়ে নে দিয়ে ছাৰ অভিয়াছলি দিয়ে ডাঙৰকৈ তোমাক নামাজ পঢ়িবলৈ ধুনীয়াকৈ অধিকাৰ দিছে ফুট লৈ তুমি যাব পাৰা ওলাই ঠিক আছে মানে মুছলিমসকলৰ ধৰ্মীয় সাজ পোছাক পিন্ধি যাব পাৰে হিন্দুসকলে ধৰ্মীয় সাজ পোছাক পিন্ধি যাব পাৰে কৃপা ৰাখি পেলাই আপোনাৰ প্লেনতো যাব পাৰে তো এইবিলাক কিহৰ কাৰণে ধৰ্মীয় অধিকাৰ আছে আপোনাৰ ধৰ্মৰ অধিকাৰ আপুনি ফুট লৈ যাব পাৰে গোটেইবিলাক অধিকাৰ আমাক দিয়া হৈছে তো পাঞ্জাবী লোকসকলে হেলমেটো পিন্ধিব নালাগে চব ধৰ্মীয় অধিকাৰ নহয় মই মানে হেৰিয়াত কৈ দিলোঁ কথাটো যে পাঞ্জাবীসকলে মানে হেলমেটো পিন্ধিব তেওঁলোকে নালাগে তো তেওঁলোক কি সমান কৰি দিয়া হৈছে যে তেওঁলোকক কিছুমান এক্সেপশ্যন দিয়া হৈছে যে থাকোঁচোন আমি চব একেলগে হয় নহয় তো সকলো ধৰ্ম একেলগে মিলি থাকোঁ হয় নাই তো তেওঁলোকক আমি হেলমেটৰ পৰাও এক্সেম্পটেড কৰি দিয়া হৈছে ঠিক আছে তো 25 পৰা 28 কি আছে আমাৰ ধৰ্মীয় অধিকাৰ আছে তো ধৰ্মীয় অধিকাৰ থকাৰ হেতুকে আমি নিজৰ ধৰ্মসমূহ আমি
পালন কৰি যাব পাৰোঁ আৰু আমাক কোনো ধৰ্ম সলনি কৰিবৰ কাৰণে বা ধৰ্মৰ বদলি কৰিবৰ কাৰণে কোনো আমাক ক'ব নোৱাৰে ফ'ৰ্চ কৰিব আমাক কেতিয়াও নোৱাৰে এখন যায় কেনেকৈ যাওঁ অ'কে তো why is it important to separate religion from the state পাৱাৰ পৰা দেশৰ পৰা বিচ্ছিন্ন কৰিবলৈ কিয় দৰকাৰ ন ধৰ্মক ছাৰ লাগিব আপুনি অলপ আগতে ক'লে তো এখন কাণ্ট্ৰি যদি ডেম'ক্ৰেটিকেলি ফাংচন হ'ব লগা হয় গণতান্ত্ৰিকভাৱে যদি ৰান হ'ব লগা হয় ঠিক আছে মেটিকুলাছ ফাংচন যেতিয়া আমি বিচাৰিম এখন দেশত তেতিয়া কিন্তু আমাক ধৰ্মক আমি আঁতৰাবই লাগিব ধৰ্মক যদি আমি নতৰাম মই আগতে ক'লোঁ আপোনাক যদি আমি ৰিলিজনক ইফ উই নট ছেপাৰেট ৰিলিজন ফ্ৰম যদি আমি ৰিলিজনক ষ্টেটৰ পৰা যদি আমি পৃথক নকৰোঁ মই আকৌ এবাৰ কৈছোঁ আপোনাক যদি সেই ৰিলিজনটোত ছুপাৰ পাৱাৰত যদি থাকে বা মেজৰিটি যদি কোনোবা এটা ধৰ্ম থাকে এই ৰিলিজন যদি থাকে এই ৰিলিজন পাৱাৰত থকাৰ লগে লগে এই ৰিলিজনৰ মানুহবিলাকে এওঁলোকে কিয় বেছি ছাপোৰ্ট কৰিব আৰু ডেম'ক্ৰেটিকেলি নহ'ব ডেম'ক্ৰেটিক মানে গণতান্ত্ৰিকেলি মানে ৰাইজৰ দ্বাৰা শাসন কেনেকৈ পচিবল হ'ব নহ'ব হয়নে কোনো কাৰণতে ইন অলমষ্ট অল দ্য কাণ্ট্ৰিজ অফ দ্য ৱৰ্ল্ড ডিফাৰেণ্ট ৰিলিজিয়ান গ্ৰুপছ লিভ ইন দেম ঠিক আছে মই ক'লোঁ যে এখন দেশ সুচাৰুৰূপে গণতান্ত্ৰিকভাৱে শাসন হ'বলৈ হ'লে আপোনাক কি লাগিব সেই দেশখনত কি লাগিব পাৱাৰ ধৰ্মৰ যিটো পাৱাৰ ষ্টেটৰ পাৱাৰৰ পৰা আপুনি পৃথক কৰাটো বাধ্যতামূলক হয় ইফ ওৱান অফ দ্য ৰিলিজিয়াছ গ্ৰুপ ইজ ইন মেজৰিটি এণ্ড অলছ' হেজ এক্সেছ টু ষ্টেট পাৱাৰ ধৰি লওক এখন দেশত এটা ৰিলিজিয়াছ পাৱাৰ আছে যিটো মেজৰিটি হয় আৰু কেনেবাকৈ সিহঁতি ষ্টেটত পাৱাৰত আহি গ'ল বা মিনিষ্ট্ৰীত আহি গ'ল দেশ শাসন কৰিবলৈ আহি গ'ল দেন দ্য পচিবিলিটি থাকিব সম্ভাৱনা থাকিব যে তেওঁলোকে ডিছক্ৰিমিনেশ্যন কৰিব ভেদভাৱ ৰাখিব তাৰ ওপৰত সেই কি হ'ব আপোনাৰ সেই আদাৰ ৰিলিজনবিলাকৰ ওপৰত তেওঁলোকে ভেদভাৱ কৰিব তেওঁলোকক হয়তো অৰুণোদয় নিদিবলৈও আছে হয়নে তো তেনেকুৱা ধৰণৰ কিছুমান কি হ'ব বহুতখিনি সমস্যা হৈ যাব তো সেইকাৰণে পাৱাৰক ছেপাৰেশ্যন কৰিবলৈ বহুত বেছি দৰকাৰ নেক্সট ছাৰ দ্য মেজৰিটি ৰিলিজিয়াছ গ্ৰুপ মে quite easily prevent minorities from practicing their religion সংখ্যাগৰিষ্ঠ ধৰ্মীয় গোটে সহজে সংখ্যালঘুসকলক তেওঁলোকৰ ধৰ্ম পালন কৰিবলৈ বাধা দিব পাৰিব ইয়েছ অবভিয়াছলি পাৰিব তো আমাৰ যিটো ধৰ্ম মানে মই আপুনি সেইটো ধৰ্ম ফ'ল' কৰাটো মই বিচাৰিম তেতিয়া কাৰণ মই কিহত আছোঁ মই পাৱাৰত আছোঁ হয়নে মই অৰ্থডক্স হৈ গৈ থাকিম মই বাৰে বাৰে হয়নে তো তেতিয়া মই আপোনাক কেতিয়াও মই আপোনাৰ ধৰ্মক কেতিয়াও ছাপোৰ্ট কৰিব নাযাওঁ আপোনাক কমে ফ'ৰ্চ কৰিম যে আপুনি আমাৰ ধৰ্ম গ্ৰহণ কৰক ফ'ৰ্চফুলি ইউ হেভ টু টেক হয়নে ইউ হেভ টু ফ'ল' মাই ৰুলছ অ'কে তো সেইকাৰণে প্ৰথমে কৈ দিয়া হ'ল যে ৰাইট টু ৰিলিজন ধৰ্মীয় অধিকাৰ ৰিলিজন বহুত বেছি ইম্পৰ্টেণ্ট আৰ্টিকলত আমাৰ সংবিধানত দি দিয়া গ'ল যে ৰাইট টু ৰিলিজন ধৰ্মীয় অধিকাৰ কোনেও খৰ্ব কৰিব নোৱাৰিব তাৰমানে সংবিধানত থকা প্ৰাৰ্থীত থকা মৌলিক অধিকাৰ খৰ্ব কৰিব নোৱাৰিব টু প্ৰটেক্ট ফ্ৰীডম অফ ৰিলিজন আৰু কি কৰিব লাগে আপোনাৰ ফ্ৰীডম অফ ৰিলিজন ধৰ্মীয় অধিকাৰ প্ৰটেক্ট কৰা আণ্ডাৰ দ্য ফাণ্ডামেণ্টেল ৰাইটৰ অধীনত আমাক কি দিয়া হ'ল ধৰ্মীয় অধিকাৰ দিয়া হ'ল প্ৰতিজন নাগৰিকে ফ্ৰী হৈ আছে মানে তেওঁলোক মুক্ত যে তেওঁলোকে প্ৰফেছ এনি ৰিলিজন যিকোনো ধৰ্ম আপুনি গ্ৰহণ কৰিব পাৰে নিজৰ চইচ মতে আৰু আপুনি সেই ধৰ্ম এৰিবও পাৰে নিজৰ চইচ মতে কোনেও বাধা দিব নোৱাৰিব এম্ব্ৰেছ আনাডাৰ ৰিলিজন অৰ ফ্ৰীডম টু ইণ্টাৰপ্ৰেট ৰিলিজিয়াছ টিচিং আপুনি বেলেগৰ পৰা ধৰ্ম গ্ৰহণ কৰা বা বিভিন্ন ধৰ্মীয় শিক্ষাৰ বিভিন্ন ব্যাখ্যা কৰাৰ আপোনাৰ স্বাধীনতা আছে আপুনি বেলেগ ধৰ্মৰ বিষয়ে কথাও ক'ব পাৰে শুনিবও পাৰে কাৰোবাৰ বেলেগ ধৰ্ম ব্যাখ্যা মই এটাই জানো ধৰ্ম আমাৰ ঘৰখন ঠিক আছে ঘৰৰ পৰা বাহিৰ ওলোৱাৰ পাছত ধৰ্ম কি হৈ থাকিব নালাগে চব একেই হৈ যাব লাগে ঘৰৰ ভিতৰত দুৱাৰখন বন্ধ কৰি আপুনি যি ধৰ্ম পালন কৰক আপুনি যদি হিন্দু কাইলৈ যদি আপুনি সৰুতে যদি আপোনাক এটা মুছলিম পৰিয়ালত দি দিয়া হ'লহেঁতেন আপোনাৰ ধৰ্ম কি হ'লহেঁতেন যদি এটা মুছলিম ল'ৰা সৰুতেই যদি এটা হিন্দু পৰিয়ালত লৈ অনা হ'লহেঁতেন তাৰ ধৰ্ম কি হ'লহেঁতেন ধৰ্ম মাত্ৰ পৰিৱেশ ধৰ্ম মাত্ৰ তেওঁক শিকোৱা আচাৰ ব্যৱহাৰ ৰীতি নীতি যিবিলাক কালচাৰ সংস্কৃতি সেইবিলাকে মই ধৰ্ম বুলি ভাবোঁ ঠিক আছে এই ধৰ্মত লৈ পেলাই বহুত বেছি কাজিয়া কৰি নাথাকিব মই আপোনাক সাধু শুনাব খুজিছোঁ এবাৰ মই ক'ৰবাত পাইছিলোঁ এইটো সাধুটো এবাৰ কি হ'ল এখন আপোনাৰ সমস্যাটো কি আছিলে গম পায় কাউৰী পোৱালি দুটা আছিলে আৰু মাক আছিলে কাউৰী পোৱালিকেইটা মাকক কৈছে মা মানুহৰ মাংস খাবলৈ মন গৈছে তেতিয়া কাউৰীজনীয়ে ক'লে মানুহৰ মাংস ক'ত পাবা তুমি বাৰু মই আনি দিম সেই বুলি কৈ ক'ৰবাত মৰা শিয়াল এটা পালে শিয়ালৰ মাংস অকণ আনি পেলাই দিলে কাউৰীজনীয়ে ল'ৰা ছোৱালীকেইটাক মানে পোৱালিকেইটাক তো খালে ঠিকে আছে খালি এইটো মানুহৰ মাংস নহয় কাউৰীজনী ভাবিছোঁ সিহঁতি বহুত ডাঙৰ মানুহৰ মাংস নহয় কেনে গম পালে তাৰপৰা এদিন কি কৰিলে গাহৰি মাংস পালে গাহৰি মাংস এটুকুৰা লৈ আহিলে আনি পেলাই দিলেহি তাহাঁতি খালে খাই পেলাই অকণমান থাকি গ'ল মানে এৰি দিলে আৰু মানে গম পাই যে মা এয়া মানুহৰ মাংস নহয় হয়নে অ'কে মাকে এতিয়া উপায় নাপায় গৰু মাংস পালে ক'ৰবাত গৰু মাংস এটুকুৰা আনি পেলাই সেই পোৱালিকেইটাক দিলে অকণমান খাবলৈ গু মাংস অকণমান দিলে আনি খাবলৈ তেতিয়া খালে সিহঁতি গম পালে যে এয়া মানুহৰ মাংস নহয়
মাকে এতিয়া বিপদত মানুহৰ মাংস কেনেকৈ খুওৱা যায় সিহঁতক হয়নে উপায় নাপাই কৰিলে সেই গৰু মাংসটোকো আনি পেলাই হিন্দু ধৰ্মৰ গাঁও এখনত থৈ আহিলে আৰু গাহৰি মাংসটোকো আনি পেলাই মানে মুছলমান মানুহৰ গাঁও এখনত থৈ আহিলে ৰাতিপুৱা দেখিলে এইবিলাক কি হৈ গ'ল দুইটা ফটোৰ মাজত তয়া ময়া ৰণ মাৰপিট কটাকটি মানুহৰ মাংস কাউজনী আনি পেলাই সিহঁতক কৈছে খা এতিয়া গোটাই গোটাই এটা সিহঁতি বহুত ফূৰ্তি ষ্টৰিটোৰ পৰা কি বুজিলে আপুনি মোক কমেণ্টত দিব বহুত স্পৰ্শকাতৰ এইটো এটা কি হয় আপোনাৰ এটা সাধু হয় ঠিক আছে তো এইবিলাক এৰিছোঁ আমি আমাৰ নিজৰ জেগালৈ ঘূৰি আহিছোঁ ফৰ এক্সাম্পল দ্য প্ৰেক্টিচ অফ আনটাচেবিলিটি মানে কি অস্পৃশ্যতা বৰ্জন কৰা যিটো কথা হয়নে আপুনি চাওক এনেই দ্য প্ৰেক্টিচ অফ আনটাচেবিলিটি উইদিন হিন্দুইজিমৰ ভিতৰতে কি আছে আপোনাৰ আনটাচেবিলিটি আছে ইভেন ইফ ইউ আৰ এ পাৰ্ট অফ দ্য ডমিনেণ্ট ৰিলিজন গ্ৰুপ যদিও আপুনি সেই মেজৰিটিৰ ভিতৰতে আছে ঠিক আছে যদিও আপুনি কি প্ৰাধান্য ধৰ্মীয় গোটৰে অংশ মেজৰিটিতে আপুনি আছে আপুনি হিন্দুতে আছে ধৰি লওক আপুনি হিন্দুৱে মানুহ হয় হিন্দু মানুহে হয় আপুনি মেজৰিটিতে আছে কিন্তু চাব ইউ মাইট ফেচ এ লট অফ ৰেচিষ্টেঞ্চ ফ্ৰম দ্য ফেলো মেম্বাৰ্ছ অফ ইউৰ কমিউনিটি আপুনি আপোনাৰ সেই পৰিয়ালৰে আপোনাৰ সেই ধৰ্মৰে বিভিন্নজন মানুহৰ পৰা আপুনি কিন্তু কেতিয়াবা নহয় কেতিয়াবা ফেচ কৰিব লগা হৈছে প্ৰব্লেম আপুনি তেওঁলোকৰ ওচৰত কেতিয়াবা নহয় কেতিয়াবা প্ৰতিৰোধৰ সন্মুখীন হ'ব লগা হৈছে বোলে ছাৰ কেনেকৈ দিছ ফেলো মেম্বাৰ হেভ এক্সেছ টু ষ্টেট পাৱাৰ যদি তেওঁলোক ষ্টেট পাৱাৰত এক্সেছ আছে যদি দেশ শাসনত আছে and they may say that there is only one interpretation of Hinduism and you don't have the freedom to interpret this differently যদি কৈ দিয়ে যে আপুনি বোলে আমি ব্ৰাহ্মণ হয় আৰু আপুনি কি হয় তলৰ জাতি হয় লোৱাৰ কাষ্ট হয় আপুনি কি নাপাব এক্সেছ নাপাব তাৰমানে এইটোতো একেটা জাতিয়ে হৈ গ'ল কমিউনিটি একেটাই হৈ গ'ল তাৰমানে একেটা কমিউনিটিৰ ভিতৰতো এইবিলাক প্ৰব্লেম হোৱাৰ চান্সেছ আছে তো যেতিয়া এইটো ল'ৰা ছোৱালীক ধৰ্ম কি বস্তু বুলি ক'লে বা সেকুলাৰিজম কি বস্তু বুলি ক'লে আঁকিবলৈ যে যাব এই ধৰণৰ ড্ৰয়িং এখন তেওঁলোকে আঁকি দিব ধুনীয়াকৈ যে এটা কি হয় মছজিদ হৈ যাব মন্দিৰ হৈ যাব গুৰুদ্বাৰ হৈ যাব তাৰমানে ইয়াত আপোনাৰ পাঞ্জাবী হৈ গ'ল হিন্দু হৈ গ'ল মুছলমান হৈ গ'ল সকলো ভাই হৈ গ'ল কিমান এটা ইম্পৰ্টেণ্ট ক্লাছ হয়নে আজিৰ যুগত বহুত ইম্পৰ্টেণ্ট According to our constitution, আমাৰ দেশৰ সংবিধানৰ মতে ইণ্ডিয়া ইজ এ সেকুলাৰ কাণ্ট্ৰি ভাৰত এখন কি ধৰ্ম নিৰপেক্ষ দেশ য'ত কি হ'ল আমাৰ সংবিধানে আমাক কি কৰে এনচিয়ৰ কৰি দিয়ে যে that one religion community does not dominate the other religious communities inter community dominance তাৰমানে কৈছে যে এটা ধৰ্মই কেতিয়াও বেলেগ এটা ধৰ্মৰ ওপৰত কেতিয়াও হাবি হ'ব নোৱাৰিব বা ডমিনেণ্ট বা শাসনমূলক কাম কৰিব নোৱাৰিব সকলো ৰিলিজন সমান হ'ব all religion are same It also ensure আৰু এই লগতে আমাক এইটো এনচিয়ৰ কৰি দিয়ে যে এইটো চিয়ৰিটি দিয়ে যে some members do not dominate other member of the same religion community some member do not dominate other member of the same community মানে একেটা কমিউনিটিৰ ভিতৰতে আপুনি ধৰি লওক হিন্দুতে আছে আপুনি ওপৰৰ কাষ্ট মই তলৰ কাষ্ট আপুনি মোক ডমিনেট কৰিব নোৱাৰিব কিন্তু কিয় কাৰণ এটো আমাৰ সংবিধানত নাই দিয়া State does not enforce any particular religion nor take away the religious freedom of individual. কোনো ব্যক্তিগত ধৰ্মক হস্তক্ষেপ নকৰে কোনে চৰকাৰে বা কোনো ধৰণৰ আপোনাৰ ষ্টেটে তেনেকুৱা ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব ইমান ধুনীয়া আমাক কি দিলে অধিকাৰ দি দিলে সংবিধানে এই কথা হ'ল যে হাউ দ্য ইণ্ডিয়ান সেকুলাৰিজম ভাৰতৰ ধৰ্মীয় নিৰপেক্ষতা কেনেকৈ কাম কৰে টু প্ৰিভেন্ট সাচ ডমিনেশ্যন তো এনেকুৱা ধৰণৰ সমস্যাবিলাকক এনেকুৱা ধৰণৰ ডমিনেণ্টবিলাকক বেলেগ এটা জাতিৰ ওপৰত একেটা জাতিয়ে ওপৰ কাষ্টে তলৰ কাষ্টক যেতিয়া আপোনাৰ মানে শোষণ বা ডমিনেণ্ট কৰিব যাব তাক ভাৰতৰ যিটো ধৰ্ম নিৰপেক্ষ সি কেনেকৈ বোলে প্ৰিভেণ্ট কৰিব বা বাধা দিব ষ্ট্ৰেটেজি আছে অফ মেইনটেইনিং ডিষ্টেঞ্চ ফ্ৰম ৰিলিজন ইণ্ডিয়া ইজ নট ৰুলড বাই এ ৰিলিজিয়াছ গ্ৰুপ এণ্ড নট ডাজ ইট ছাপোৰ্ট এনি ওৱান ৰিলিজন ভাৰতক বা দেশখনক কোনো ধৰণৰ ৰিলিজিয়াছ এটা গ্ৰুপে শাসন নকৰে বা কোনো ধৰণৰ এটা স্পেচিফিক বা স্পেচিয়েল ৰিলিজনক সিহঁতে ছাপোৰ্টো নকৰে গভৰ্ণমেণ্ট স্পেচেছ অৰ প্লেচেছ লাইক ল' কোৰ্ট থাকিব পুলিচ ষ্টেচন থাকিব গভৰ্ণমেণ্ট স্কুল এণ্ড অফিচেছ আৰ নট ছাপ'জ টু ডিছপ্লে অৰ প্ৰমোট এনি ওৱান ৰিলিজন এই ধৰণৰ স্কুলবিলাকত আপুনি কেতিয়াবা স্কুলত বিহু পতা দেখিছে নেদেখে ঈদ পতা দেখিছে বিহু মানে কেতিয়াবা স্কুল নেদেখে চৰকাৰী অফিচত দেখিছে নেদেখে অফিচ বন্ধ কৰি দিব চৰকাৰী অফিচ বন্ধ দিব সেইদিনা যদি বিহু আছে যদি ঈদ আছে অফিচ বন্ধ থাকিব যাতে আপুনি ঘৰত গৈ আপোনালোকৰ যিটো ফেষ্টিভেল আছে আপুনি ঘৰত গৈ সেইটো পালন কৰক অফিচত নহ'ব যদি আজি কাইলৈ চৰকাৰী স্কুল এখনত যদি কেনেবাকৈ বিহু পাতি দিয়ে চৰকাৰী স্কুল এখনত ডাঙৰ কথা হৈ যাব হয়নে কাৰণ কি এইটো নহ'ব কাৰণ আমি ডিষ্টেঞ্চ মেইনটেইন কৰিম যদি বেলেগ ধৰ্মৰ ওপৰত হাবি হ'ব নোৱাৰোঁ যে আমি বেলেগক আমি কেতিয়াও বেলেগ এটা ধৰ্মৰ ওপৰত ডমিনেট কৰিব নিদিওঁ তেন্তে আমি কি কৰিব লাগিব আমি
পাৰ্টিকুলাৰ এটা মানে আমি জেগাত থাকিব লাগিব, আমি ৰিলিজনবিলাকৰ পৰা ডিষ্টেঞ্চত থাকিব লাগিব, তাৰমানে আমাক নহয় চৰকাৰ থাকিব, ঠিক আছে। তো এইটো কি ডিষ্টেঞ্চ ফ্ৰম ৰিলিজন। তো আপুনি এই ধৰণৰ জেগাবিলাকত কেতিয়াবা পুলিচ ষ্টেচনত আপুনি দেখিব, নেদেখে, ঠিক আছে, স্কুলত আপুনি নেদেখে, ঠিক আছে। অফিচাৰ নট ছাপ'জ টু ডিছপ্লে অৰ প্ৰমোট এনি ওৱান ৰিলিজন, এটা ধৰ্মৰ আপুনি ইয়াত কেতিয়াও দেখা পোৱা নাযাব। ষ্টৰি অফ গভৰ্ণমেণ্ট হাইস্কুল সীমাপুৰী। তো সীমাপুৰী গভৰ্ণমেণ্ট হাইস্কুলৰ এটা কাহিনী আছে, ধুনীয়া কাহিনী আমি শুনোচোন। The celebration of the religious festival within the school premises will be the violation of government policy of treating all religions equally. যদি সৰ্বধৰ্ম একেই হয় তেতিয়াহ'লে আপুনি এখন স্কুলত কেতিয়াও যিকোনো এটা পাৰ্টিকুলাৰ চেলিব্ৰেট কৰিব নোৱাৰিব, পাৰ্টিকুলাৰ এটা ধৰ্ম পাৰ্টিকুলাৰ এটা ফেষ্টিভেল আপুনি কি চেলিব্ৰেট কৰিব আপুনি নোৱাৰিব। দ্য স্কুল কেনট প্ৰমোট, এখন স্কুলে কেতিয়াও তাক দেখাব নোৱাৰিব এনি ওৱান ৰিলিজন, যিকোনো এটা ধৰ্ম, ইদাৰ ইন দ্য মৰ্ণিং প্ৰেয়াৰ অৰ থ্ৰু ৰিলিজিয়াছ চেলিব্ৰেশ্যন, কোনো ধৰণৰ আপোনাক কি কৰিব নোৱাৰিব, ধৰ্মীয় এটা কি কৰিব নোৱাৰিব, তাত পালন কৰিব দেখাব নোৱাৰিব। দিছ ৰুল ডাজ নট এপ্লাই টু প্ৰাইভেট স্কুল, কিন্তু এইবিলাক প্ৰাইভেট স্কুল নহ'ব। আপুনি ইয়াৰ সুধিব পাৰিলে ছাৰ যোৰহাটৰ যে আছে কাৰ্মেল স্কুল বা যিকোনো ধৰণৰ স্কুলবিলাকত যে এইবিলাক ফ'ল' নহয় কিয়, কাৰণ এইবিলাক কি হয় আপোনাৰ প্ৰাইভেট স্কুল, আপোনাৰ পইচাত আপুনি যি কৰে হয় নাই, কিন্তু তাত মৰেল থাকিব লাগিব। ৰিলিজিয়াছ চেলিব্ৰেশ্যন অৰ মৰ্ণিং প্ৰেয়াৰ কেন বি হোষ্টেড ইন দ্য প্ৰাইভেট স্কুলত এইবিলাক হ'ব পাৰিব, কিন্তু চৰকাৰী স্কুলত নহ'ব, ঠিক আছে। ষ্ট্ৰেটেজি অফ নন ইণ্টাৰফাৰেঞ্চ, তাৰপৰা আপোনাৰ নন ইণ্টাৰফাৰেঞ্চ, এটা হ'ল আপোনাৰ ডিষ্টেঞ্চ মেইনটেইন কৰা, এটা হ'ল তাত নোসোমোৱা, মানে কি কৰা আপোনাৰ নন ইণ্টাৰফেয়াৰ কৰা, যি যেনেকৈ বিচাৰিছে তেনেকৈ থাকক, যেনেকৈ চোৱা। টু ৰেচপেক্ট দ্য চেণ্টিমেণ্ট, আপুনি কাৰ ৰিলিজিয়াছ চেণ্টিমেণ্টত আপুনি এটেক কৰিব নোৱাৰিব, আপুনি সকলো ৰিলিজিয়াছ চেণ্টিমেণ্টক আপুনি ৰেচপেক্ট কৰিব লাগিব। এণ্ড নট টু ইণ্টাৰফেয়াৰ উইথ ৰিলিজিয়াছ প্ৰেক্টিছ, তেওঁলোকৰ যিবিলাক ৰিলিজিয়াছ ধৰ্মীয় যিবিলাক পৰম্পৰা আছে তাত মাত নিদিব। যেনেকৈ দ্য ষ্টেট মেক চাৰ্টেন এক্সেপশ্যন দিছে, যেনেকৈ ধৰক এই পাঞ্জাবী মানুহজনে হেলমেট পিন্ধিব নালাগে, কিয় নালাগে বোলে ছাৰ তেওঁ পাগুৰি আছে, তো ইমান ডাঙৰ এটা পাগুৰি মাৰে, ইমান কঠোৰ, ইমান ধুনীয়া এটা মানে তেওঁলোকৰ ধৰ্মীয় এটা পাগুৰি মাৰে, তো সেই পাগুৰিটো মানে ইমান কঠোৰ, মানে বহুত ধুনীয়াকৈ মাৰিব, হাৰ্ড যেন লাগে দেখাত, তো সেইকাৰণে হেলমেটৰ কাৰণে। তো তেওঁলোকে মানে যিহেতু সেই পাগুৰিটোৰ ওপৰত হেলমেট পিন্ধিব নোৱাৰে, তো নোৱাৰে কাৰণে তেওঁক আমি কি আমি এক্সাম্পল কৰিম যে আপুনি হেলমেট পিন্ধিবই নালাগে, কাৰণ আপোনালোকৰ চেণ্টিমেণ্ট হানি হৈ যাব। যদি মই কওঁ, যদি মই ষ্টেট হয়, যদি মই কওঁ যে আপোনালোকে কাইলৈৰ পৰা হেলমেট পিন্ধিব লাগিব, তেওঁলোকে পাগুৰিটো খুলিব নোৱাৰিব, তো তেতিয়া কি হ'ব, তেওঁলোকে আমাৰ প্ৰতি বেয়া আনিব যে আচ্ছা আচ্ছা ইহঁতে আমাক বেয়া পাইছে, হয়নে। তো সেইটো নহ'ব, সকলো ধৰ্ম যদি সমান আপোনালোকক আমি কি এক্সাম্পল কৰিম। ফৰ এক্সাম্পল ৱেৰিং এ পাগৰি টাৰ্বান ইজ এ ভেৰি ইম্পৰ্টেণ্ট শিখ ৰিলিজন, শিখ ৰিলিজনৰ কাৰণে পাগৰিটো বহুত ইম্পৰ্টেণ্ট, তো সেইকাৰণে তেওঁলোকৰ হেলমেট পিন্ধাটো কি হয় আমি এক্সাম্পল কৰি দিছোঁ। ডাজ টু ৰেচপেক্ট দ্য চেণ্টিমেণ্ট অফ শিখ ৰিলিজন, আৰু শিখসকলৰ ধৰ্মৰ যিটো চেণ্টিমেণ্ট তাক আমি সন্মান জনাই পেলাই আমি কওঁ যে তেওঁলোকে পাগুৰি পিন্ধিব লাগিব, মানে কি হেলমেট পিন্ধিব নালাগে। এ নট টু ইণ্টাৰফেয়াৰ উইথ দ্য ৰিলিজিয়ান প্ৰেক্টিচেছ, তেওঁলোকৰ ৰিলিজিয়াছ ধৰ্মীয় যিবিলাক পৰম্পৰা সেইবিলাক আমি কেতিয়াও কি নকৰোঁ, আমি ইণ্টাৰফেয়াৰ নকৰোঁ। দ্য ইণ্ডিয়ান ষ্টেট এলাউ এন এক্সেপশ্যন ইন দ্য ল, আৰু আইন মতেও তেওঁলোক কি নালাগে, তেওঁলোকে হেলমেট পিন্ধাৰ দৰকাৰ নাই। ক্লিয়াৰ হৈ গ'ল পইণ্টটো, ঠিক আছে। ষ্ট্ৰেটেজি অফ ইণ্টাৰভেনশ্যন, এতিয়া আহিলে আকৌ ইণ্টাৰভেনশ্যন, ষ্ট্ৰেটেজি অফ ইণ্টাৰভেনশ্যন কাক কয়, ঠিক আছে। এই গোটেই ক্লাছটো যে শেষ কৰিম বুলি ভাবিছিলোঁ, এটা লেকচাৰ পোৱা যাবনে, 28 মিনিটছ হৈ গ'ল ন, মোৰ আকৌ ক্লাছ আছে নহয় ফিজিক্সৱালাত, তো এইটো কৰি পেলাই মই এইটো কৰিব লাগিব। অ'কে, ষ্ট্ৰেটেজি অফ ইণ্টাৰভেনশ্যন, আনটাচেবিলিটি, অস্পৃশ্যতা, এটা গুড এক্সাম্পল হয় ইণ্ট্ৰা কমিউনিটি ডমিনেঞ্চ, হয়নে, এটা উদাহৰণ য'ত তোমাৰ কি এইটো তুমি নিজে পঢ়িবা অসমীয়াত, ঠিক আছে। ডমিনেশ্যন ইন হুইচ চাম মেম্বাৰ অফ দ্য ছেম ৰিলিজন ডমিনেট দ্য আদাৰ মেম্বাৰ অফ দ্য ৰিলিজন, ঠিক আছে। একেটা কাষ্টৰ ভিতৰতে, মানে একেটা জাতিৰ ভিতৰতে যেতিয়া এটা জাতি আন এটা জাতি কি হ'ব তোমাৰ দমন কৰিবলৈ বিচাৰিব। ইন অৰ্ডাৰ টু প্ৰিভেণ্ট দিছ ৰিলিজন বেছড এক্সক্লুজন এণ্ড ডিছক্ৰিমিনেশ্যন অফ লোৱাৰ কাষ্ট, দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বেন আনটাচেবিলিটি, তাৰমানে হিন্দুতে যেতিয়া মানে আগতে ওপৰ কাষ্টৰ মানুহ আছিলে, তলৰ কাষ্টৰ মানুহক কেতিয়াও নচুইছিলে। তলৰ কাষ্টৰ মানুহ যদি খোজকাঢ়ি যায়, ভৰি স্থাম যিটো হয় মানে ফুটপ্ৰিণ্ট হয়, এইটো মোহাই যাব লাগিব। লোকেল পুখুৰীৰ পানী উঠাব নোৱাৰিছিলে, হয়নে। সংবিধানৰ ৰচক কোন, ভাৰতীয় সংবিধানৰ ফাদাৰ কোন, বি আৰ আম্বেদকাৰ দলিত মানুহ আছিলে। তেওঁ নিজে কৈছিলে মই ইমান অশান্তিত জীয়াই থাকিলোঁ, কিন্তু মই মৰিম শান্তিত মৰিম, সন্মানেৰে মৰিম। তেওঁ ধৰ্মই বাদ দিলে হিন্দু, হয়নে। তেওঁ কি ল'লে, তেওঁ বৌদ্ধ ধৰ্ম ল'লে, ইমান শান্তিপ্ৰিয় ধৰ্ম, সেই ধৰ্ম ল'লে তেওঁ। তাৰমানে কি তেওঁ নিজে ইমান চোকা মানুহ যে বাহিৰত বহি পঢ়িব লগা হ'ল, বাহিৰত বহি শিক্ষা ল'লে, সেইজন অস্পৃশ্য মানুহৰ, সেইজন দলিত মানুহৰ সংবিধান আজি UPSC পৰীক্ষা দিবলৈ শেষত পঢ়িব লাগিব, বাৰু UPSC বাদ দিয়া, দেশখন চলি আছে তেওঁৰ কিতাপৰ পৰা, হয়নে। তো কিমান মানে ডাঙৰ মানুহ এজন, তো তেওঁৱে শান্তি নাপালে এই কি আপাৰ কাষ্ট লোৱাৰ কাষ্টৰ আনটাচেবিলিটি বা তেওঁ অফিচত চাকৰি কৰিবলৈ যেতিয়া যায়, তেওঁ পিয়ন তেওঁ ফাইলটো এনেকৈ দলিয়াই দিয়ে, অফিচৰ ফিল্টাৰৰ পৰা তেওঁক পানী খাবলৈ দিয়া নহৈছিলে, বহুত হিষ্ট্ৰী আছে এইবিলাক, হয়নে। হিয়াৰ দ্য ষ্টেট ইজ ইণ্টাৰভেনিং
in religion in order to end evil social practice. The state believed that untouchability violated the fundamental right of lower caste. আৰু গম পালে যে ষ্টেটে যে আনটাচেবিলিটি অস্পৃশ্যতাই কি কৰিছে ফাণ্ডামেণ্টেল ৰাইট কাৰণ লোৱাৰ কাষ্টৰ এটা ফাণ্ডামেণ্টেল ৰাইট আছে ডিগনিফাইড লাইফ জীয়াৰ অধিকাৰ আছে আৰ্টিকল নাম্বাৰ 21 আছে ইমান ধুনীয়া অধিকাৰখিনি তেওঁলোকে ল'ব পৰা নাই কাৰণ তেওঁলোকে আনটাচেবল বুলি কৈ দিয়ে হয়নে তো সেইকাৰণে গান্ধীজী আহিলে চাইল্ড অফ হৰি বুলি ক'লে ন হৰিজন মানে তেওঁলোক হৰি সন্তান মানে ভগৱানৰ সন্তান হয় না তেওঁলোক মানে হৰিজন বুলি ক'লে হৰিজন ইয়েছ হৰিজন বুলি ক'লে হৰিজন মানে ভগৱানৰ সন্তান বুলি ক'লে তাৰপিছতে তেওঁলোকে লগ লাগিলে গান্ধীজীৰ লগত সব কি হ'ল গান্ধীজী ফলোৱাৰ হৈছিলে সিমিলাৰলি সেইদৰে টু এনচিয়ৰ ইকুৱেল ইনহেৰিটেন্স ৰাইট যিখিনি পৈতৃক অধিকাৰ এফালৰ পৰা আহিছে দ্য ষ্টেট মে ইণ্টাৰভেন ইন দ্য ৰিলিজন বেছড পাৰ্চন লজ অফ মানে কি পাৰ্চন লজ অফ দ্য কমিউনিটিজ তো সকলোৱে কৰিব লাগিব অধিকাৰ পাব লাগিব তাৰ কাৰণে যদি কিবা পইণ্টে মানে ইয়াৰ পইণ্ট মানে এই ধৰণৰ আনটাচেবিলিটিৰ যি টাৰ্ম আছে যদি কিবা ব্যৱস্থা আছে যদি সেই ব্যৱস্থাই যদি দেশৰ বেলেগৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে সেই ব্যৱস্থা আঁতৰাই দিয়াত কিন্তু চৰকাৰ পিছ হুৰুকি নৰয় সকলোৱে কি সমান হ'ব লাগিব সম অধিকাৰ পাব লাগিব ঠিক আছে তো এইটো পাৰ্টতে আমি এইখিতে শেষ কৰিছোঁ নেক্সট পাৰ্টত ইয়াৰ পাছৰখিনি আমি লেকচাৰ আলোচনা কৰিম যদি ভাল লাগিলে আপুনি এবাৰ 10-12টা ক্লাছ চাব পিডিএফটো আপুনি মোক হোৱাটছআপ কৰিলেও পাই যাব বা এপতো পাই যাব যদি চিটেটৰ কোৰ্চ এতিয়ালৈকে লোৱা নাই ল'বলৈ নাপাহৰিব অফাৰ চলি আছে যদি আৰু তাতকৈ অফাৰ লাগে মোক ফোন কৰিব মই আৰু কেইটামান কমাই মানে পইচাৰ কাৰণে যাতে কোনো ষ্টুডেণ্ট পঢ়িবলৈ লৈ যাব নালাগে জয় অসম জয় জুবিন দা